মাননীয় সদস্য ভাস্কৰজ্যোতি বৰুৱা ডাঙৰীয়াই এটা পেপাৰৰ বাতৰি কাগজৰ বাতৰি অনুসৰি তেখেতে এটা প্ৰশ্ন উত্থাপন কৰিছে যে কাছাৰ আৰু 5 জাগিৰোডত থকা পেপাৰ মিলকেইটা বন্ধ হৈ যোৱাৰ কাৰণে যথেষ্ট কাগজ আমি আমদানি কৰিব লগা হৈছে। আচলতে উপাধ্যক্ষ মহোদয় যে এই যি দুটা কাগজ কল এই দুটা কাগজ কল ভাৰত চৰকাৰৰ হিন্দুস্তান পেপাৰ কৰ্পোৰেশ্যন লিমিটেডৰ অধীনত চলি আছিল আৰু 2015 চনত এই দুইটা কাগজ কল বন্ধ হৈ গৈছিলে আৰু পৰৱৰ্তী সময়ত 15 চনত নগাঁও কাগজ কল 15 চনত কাছাৰ কাগজ কল আৰু 17 চনত নগাঁও কাগজ কল এই দুটা বন্ধ হৈ গৈছিল আৰু তাৰ ফলত তাত কৰ্মৰত বহু বিষয়া কৰ্মচাৰী তেওঁলোকে যথেষ্ট হাহাকাৰৰ সন্মুখীন হ'ব লগাত পৰিছিল। অতি দুৰ্ভাগ্যজনক কথা আছিল কাৰণ এই দুটা কাগজ কলৰ জৰিয়তে অসমৰ কৃষি অৰ্থনীতিৰ পৰা আৰম্ভ কৰি যথেষ্ট তাত নিযুক্তিপ্ৰাপ্ত হাজাৰ হাজাৰ স্নাতক ইঞ্জিনিয়াৰ ডিপ্ল'মাধাৰী ITI MBA ইত্যাদি যুৱক যুৱতীসকলে ৰাইজে তাতে কাম কাজ কৰি আছিল। কিন্তু অচল হৈ পৰাৰ ফলত HPCL-এ পুনৰ জীৱিত কৰাৰ ক্ষেত্ৰত যেনেধৰণে উদ্যোগ গ্ৰহণ কৰিছিল তাৰ ফলতো পৰৱৰ্তী সময়ত যেনেধৰণে পুনৰ জীৱিত কৰিব লগা পৰিৱেশ সৃষ্টি হৈছিল সেইটো হোৱা নথকাৰ ফলত এই দুইটা কাগজ কল NCLT-ৰ অধীনলৈ যায় আৰু NCLT-য়ে কুলদীপ ভাৰ্মাক লিকুইডিটৰ হিচাপে নিযুক্তি দিয়ে। লিকুইডিটৰ এটা ব্যৱস্থা যিকোনো চৰকাৰৰ তেনেধৰণৰ সা সম্পত্তি যদি কিবা কাৰণত এই অৱস্থা প্ৰাপ্ত হয় তেতিয়া তাত এছেছমেণ্ট কৰি লিকুইডিটৰে এছেছ কৰে আৰু সেই এছেছমেণ্টৰ জৰিয়তে সেই সম্পত্তিসমূহ হস্তান্তৰ কৰা হয়। কিন্তু অসম চৰকাৰ অতি দায়িত্ব সহকাৰে যাতে অসমৰ এই দুইটা উদ্যোগত জড়িত হৈ থকা ব্যক্তিসকল ভৱিষ্যতৰ দিনত হাৰাশাস্তিৰ সন্মুখীন হ'ব লগা নহয় অথবা এই বৃহৎ পৰিমাণৰ এই যি সম্পত্তি যাতে অসম চৰকাৰৰ হাততে থাকে তাৰ কাৰণে আমাৰ চৰকাৰে অতি গুৰুত্ব সহকাৰে দায়িত্ব লৈ সেই লিকুইডিটৰ পৰা 22 চনৰ মাৰ্চ মাহৰ 28 তাৰিখে আমাৰ ইণ্ডাষ্ট্ৰী বিভাগৰ অধীনত থকা এটা কৰ্পোৰেশ্যন AIDC-ৰ জৰিয়তে অসম চৰকাৰে ক্ৰয় কৰে আৰু যদিওবা আমাৰ কোনো তাতে দায়িত্ব নাছিল কিন্তু HPCL-ৰ উল্লেখিত কাগজ কল দুটাৰ বাবে অসম চৰকাৰে প্ৰাক্তন কৰ্মচাৰী শ্ৰমিক আৰু তেওঁলোকৰ পৰিয়ালে যি দুখ দুৰ্দশা আৰু যন্ত্ৰণাত ভুগি আছিল সেই কথা বিবেচনা কৰি সম্পূৰ্ণ মানৱীয়তাৰ খাতিৰত তেওঁলোকৰ আৰ্থিক দুৰৱস্থাৰ পৰা উদ্ধাৰৰ স্বাৰ্থত অসম চৰকাৰে নিজ উৎসৰ পৰা 758,75 লাখ টকা মোকলাই দি সেই তাতে কাম কৰা শ্ৰমিক কৰ্মচাৰী ঠিকাভিত্তিক শ্ৰমিকৰ দৰমহা গ্ৰেচুইটি পেঞ্চন LIC প্ৰিমিয়াম আৰু বেংক EMI আদি দিয়াৰ বাবে আৰ্থিক ৰিলিফ পেকেজো আমি ঘোষণা কৰোঁ। আৰু এই ক্ষেত্ৰত পুনৰ মই দোহাৰিব বিচাৰিছোঁ যদিওবা অসম চৰকাৰ ইয়াতে দায়বদ্ধ নাছিল কিন্তু আমাৰ অসমৰ এটা সম্পত্তি যাতে সুৰক্ষিত অৱস্থাত থাকে তাৰ কাৰণে এটা সাহসী পদক্ষেপ আমাৰ চৰকাৰে গ্ৰহণ কৰিছিল আৰু লিকুইডিটৰে যি তথ্য দিছিল সেই তথ্যৰ ভিত্তিত AIDC উক্ত ৰিলিফ পেকেজৰ ধনৰাশি নিয়ম অনুসৰি প্ৰাক্তন নিয়মীয়া চুক্তিবদ্ধ কৰ্মচাৰী আৰু ঠিকাভিত্তিক কৰ্মচাৰীসকলক মোকলাই দিছিলোঁ আৰু সেই তাতে তেওঁলোকৰ লগত কথা বতৰা পাতি আমি অসম চৰকাৰে প্ৰায় 83জন প্ৰাক্তন কৰ্মচাৰীক বিভিন্ন বিভাগত আমি তেওঁলোকক আমি নিযুক্তি দিছোঁ আৰু সমান্তৰালভাৱে যে অসম চৰকাৰে এই প্ৰয়োজনীয় কাগজ সেই কাগজৰ চাহিদা পূৰণ কৰিবৰ কাৰণে এই দুয়োটা কাগজ কল আমি কেনেধৰণে পুনৰুজ্জীৱিত কৰিব পৰা যায় তাৰো চিন্তা চৰ্চা অব্যাহত ৰাখিছোঁ আৰু 22 চনৰ 16 নৱেম্বৰত AIDC-ৰ জৰিয়তে আমি
নিবিদা প্ৰক্ৰিয়াৰ দ্বাৰা কাছাৰ যিটো কাগজ কল সেই কাছাৰ কাগজ কলটো পুনৰ জীৱিত কৰিবৰ কাৰণে আমি নিবিদা প্ৰক্ৰিয়াৰ আহ্বান কৰিছিলোঁ কিন্তু এই নিবিদা প্ৰক্ৰিয়াত কোনো ধৰণৰ নিবিদাকাৰীয়ে অংশগ্ৰহণ নকৰাৰ ফলত আমি এতিয়াও যদিও বা এতিয়া আজি আমাৰ অসম চৰকাৰৰ দুইটা সম্পত্তি আমাৰ হাতত আছে 7 বছৰ ধৰি আজি পুৰণা কাগজ কল পুৰণা কাগজ কল দুটা পুনৰ্জীৱিত হোৱাৰ ক্ষেত্ৰত হয়তো কোনো আগবাঢ়ি আহিব পৰা নাই গতিকে অসমৰ কাগজ আমি নিশ্চিতভাৱে অসমত উৎপাদন কৰিব পৰা যথেষ্ট স্থল আছে আৰু তাৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এটা সুদূৰ প্ৰসাৰী চিন্তা যে কাষ্টমাইজ পলিচিৰ জৰিয়তে আমি অসমত কাগজ কল স্থাপন কৰিবৰ কাৰণে ইতিমধ্যে বিভিন্ন ধৰণেৰে আমি মিডিয়াৰ জৰিয়তে অন্যান্য বিভিন্ন ৰোড শ্ব'ৰ জৰিয়তে বিভিন্ন ধৰণৰ সামিটৰ জৰিয়তে আমি বিনিয়োগকাৰীসকলক জনাইছোঁ হ'ব গতিকে এই ক্ষেত্ৰত অসম চৰকাৰৰ কৰিবলগীয়াখিনি যথেষ্ট আমি কৰিছোঁ আৰু অন্যহাতে ভাৰত চৰকাৰৰ অধীনত থকা এই গোটেই বিষয়টো আমি অসম চৰকাৰে দায়িত্ব সহকাৰে আমি গ্ৰহণো কৰিছোঁ আৰু মই সদনৰ মজিয়াত এই কথা জনাব বিচাৰিছোঁ যে সমগ্ৰ ভাৰতত এতিয়াও প্ৰায় 500টাতকৈও অধিক কাগজ কল অপাৰেশ্যনেল হৈ আছে আৰু য'ত প্ৰায় 70 লাখ টন কাগজ উৎপাদন হৈ আছে গতিকে এই বাতৰি কাগজত যেনেধৰণে বাতৰি প্ৰকাশ পাইছে গোটেইখিনি কথা একেবাৰে সত্য নহয় কিন্তু আমি দায়িত্ব সহকাৰে অসমত কাগজ কল প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত যিসকল বিনিয়োগকাৰী আছে ইণ্টাৰেষ্টেড যিসকল প্ৰতিষ্ঠান আছে তেওঁলোকক আমি আহ্বান জনাই আছোঁ আৰু আগবাঢ়ি আহিলে নিশ্চয় আমি তেনেধৰণৰ কাগজ কল প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত চৰকাৰৰ তৰফৰ পৰা যাৱতীয় সকলোখিনি আগবঢ়াম